জামুগুৰিহাটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 31,000ৰো অধিক মহিলাক উদ্যমিতা আঁচনিৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ অসম চৰকাৰৰ মহিলা উদ্যমিতা আঁচনিয়ে নাৰীসকলক স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰিব। নদুৱাৰ সমষ্টিৰ 31,045 গৰাকী মহিলাই আজি লাভ কৰে অসম চৰকাৰৰ মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম পৰ্যায়ৰ 10,000 টকা। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ হাতে চেকসমূহ প্ৰদান কৰি মহিলাসকলক উৎসাহিত কৰে। আজি দিনৰ 11:30 জামুগুৰিহাটৰ বাৰেচহনীয়া ভাওনাৰ স্থলী পকামুৰা পথাৰত এই উদ্যমিতা আঁচনি কাৰ্যকৰীকৰণৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠানত নদুৱা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰে শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত, অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক কৃষ্ণ কমল তাঁতী, দিগন্ত ঘাটোৱাৰ, প্ৰমোদ বৰঠাকুৰ, গণেশ লিম্বু আৰু পৃথ্বীৰাজ ৰাভাই। আজি নদুৱাৰ সমষ্টিৰ 31,045 গৰাকী মহিলাৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ পুঁজি আমি বিতৰণ কৰিলোঁ আৰু শোণিতপুৰ জিলাৰ দুটা সমষ্টিত এতিয়ালৈকে আমাৰ বিতৰণ হৈ গ'ল, ঢেকিয়াজুলি আৰু নদুৱাৰ। পৰৱৰ্তী সময়ত আমি ৰাঙাপাৰা, বৰচলা আৰু তেজপুৰ সমষ্টিটো পুঁজি বিতৰণৰ ব্যৱস্থা হাতত ল'ম। হ'ব সুধিবলগীয়া কি সদায়তো সুধিয়ে আছে। আমি জুবিন গাৰ্গৰ, মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয়, চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHAলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিম। আমি অসম চৰকাৰ, আপোনালোকে RTI মাৰিব পাৰে, অসম চৰকাৰ একো নাই, মইতো নাজানো, কিন্তু মই জানো যে অসম চৰকাৰৰ কোনো বৰঙণি নাই। আৰু 2-এজন সাংবাদিক গৈছিল, কিন্তু 2-এজন সাংবাদিক গৈছিলে আৰু বেংককতো গৈছিলে সাংবাদিক, আমি কোনো যোৱা নাই। 25 নৱেম্বৰত আমি বহু বিবাহৰ বিপক্ষে এখন আইন আনিম। কোনো ব্যক্তিয়ে যদি বহু বিবাহত আবদ্ধ হয় 7 বছৰ সশ্ৰম কাৰাদণ্ড হ'ব। 100%। গাখীৰততো অলপ মানুহে পানী ঢালি খায়। গৌৰৱ গগৈৰ পাকিস্তানী এজেণ্টত পানীও নাই, 100% মিল্ক হয়। মানে 100% মই যি কৈছোঁ পাক্কা কথা কৈছোঁ। আৰু কালি দেৱব্ৰত শইকীয়াই গৌৰৱ গগৈক কৈছে যে কেছ কৰি দিয়ক। কেছ কৰিলেতো ময়ো ভালেই পাওঁ, কেছ কৰক মোৰ ওপৰত, কিন্তু নকৰিলেও জুবিন গাৰ্গৰ চাৰ্জশ্বিট দিয়াৰ পিছতে গৌৰৱ গগৈৰ কাণ্ড আমি মুকলি কৰি দিম। 10 ছেপ্টেম্বৰৰ পৰা অলপ সময় লৈছোঁ বুলি ধৰি লওক। 10 ছেপ্টেম্বৰত নহয়, 10 জানুৱাৰীত দিলোঁ, তাৰ পৰাতো কোনো পৰিৱৰ্তনটো একো নহয়। মই ক'লোঁ যে 10 ছেপ্টেম্বৰত দিম, নিদিলোঁ, 10 নৱেম্বৰত দিলোঁ, তাৰ পৰা কি ক্ষতি হ'ব পাৰে। নদুৱাৰৰ পৰা প্ৰাণশংকৰ ভূঞাৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।